Hello everyone, welcome to academic learning. আজিৰ ক্লাছত আমি মেঞ্চুৰেশ্যন যেটো আমি চেপ্টাৰ আৰম্ভ কৰিছিলো হেতু চেপ্টাৰৰে ভিতৰত থকা আন্ডাৰত থকা কিউব আৰু কিউবয়েড এটো যেটো টপিক আছে কিউব আৰু কিউবয়েডৰ ওপৰত যিখিনি আমাৰ কোৱেশ্চন আছে কোৱেশ্চন আনসাৰ খিনি আমি আজি সলভ কৰিম তো কিউবৰ ওপৰত প্ৰথমতে কেইটামান কোৱেশ্চন চাম তাৰ পিছত কিউবয়েডৰ খিনি চাম তো প্ৰথমতে আমি কিউবৰ প্ৰথম কোৱেশ্চনটো চাও কি দিয়া আছে তো কিউবৰ কোৱেশ্চন কেটা স্টাৰ্ট কৰাৰ আগতে আমি কেটামান ফৰ্মুলা আগতে লিখাইছিলো আগৰ ক্লাছত হেকেটা মই আকৌ এবাৰ লিখি দিছো যাতে আমি ৰিকল কৰিব পাৰো ভলিউম কিউবৰ ভলিউম উলোৱা ফৰ্মুলাটো আছিল a কিউব a হৈছে বাহুৰ মাপ তাৰ পিছত আমাৰ টোটাল সারফেস এরিয়া ts এটো হৈছে টোটাল সারফেস এরিয়া এটো হৈছে 6a স্কয়ার আৰু ডায়াগোনালটো হৈছে ডায়াগোনালৰ ফৰ্মুলাটো মই দিয়া নাছিলো হেকন আকৌ এবাৰ দি দিছো ডায়াগোনাল a√3 এইকেটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি কোৱেশ্চন খিনি সলভ কৰিম তো ফার্স্ট কোয়েশ্চন তো আমার আছে the surface area of a cube is 1734 centimeter square surface area দিয়া আছে total surface area তো আমাক দিয়া আছে 1734 centimeter square find its volume আমার volume তো ওলাব লাগে তো আমাক দিয়া আছে total surface area কিমান দিয়া আছে 1734 এতিয়া আমাৰ ভলিউম ওলাবলৈ হলে আমাৰ এৰ মানটো আমি জানিব লাগিব তো ইয়াতো এৰ মান দিয়া নাই আমাৰ টোটাল সারফেস এরিয়াটো হে দিয়া আছে তো এই টোটাল সারফেস এরিয়াৰ পৰা আমি এৰ মানটো ওলাম তাৰ পিছত আমাৰ কি কৰিম এই ভলিউমটো ওলাম তো টোটাল সারফেস এরিয়াৰ ফৰ্মুলাটো আমাৰ কি আছিল 6a স্কয়ার এটো আছিল আমাৰ ফৰ্মুলা তো এফালে টোটাল সারফেস এরিয়া ইকুয়াল টু আমাৰ 1734 তো এতিয়া এইটোৰ পৰা আমি কি কৰিম এই এৰ মানটো ওলাই দিব পাৰিম এতিয়া আমি a টো ৰাখি দিও 6 টো এফালে ৰৈ যাও এফালে আছে a স্কয়ার এটো ৰাখি দিলো তো 6 টো এফালে গলে তলত গুছি যাব 1734 6 টো তলত হৰণ হৈ যাব যেহেতু এফালে পূৰণ হৈ আছে তো এটো যদি আমি এটো লগত এটো হৰণ কৰো তেতিয়া আমাৰ হ'ব 6 2 গুণে 12 থাকিব 5 53 6 8 গুণে 48 থাকিব 5 6 9 গুণে 54 তো আমাৰ a স্কয়ার ইকুয়াল টু হৈ গল 289 তো আমাৰ এৰ মানটো আমি ইয়াৰ পৰা ওলাই দিব পাৰিম তো 289 টোক আমি 17 স্কয়ার লিখিব পাৰিম 17 স্কয়ার কৰিলে আমাৰ 289 হয় তো a স্কয়ার আৰু এফালৰ স্কয়ারটো কাটি গলে আমাৰ থাকিব a is equal 17 তো এৰ ভ্যালুটো আমি 17 পাই গলো এতিয়া আমি কি কৰিম এই এৰ ভ্যালুটো এই ভলিউমটো ক্যালকুলেট কৰিবলৈ আমি এৰ ভ্যালুটো পাতি দিম এতেকে therefore ভলিউম is equal a কিউব তো a কিউব মানে আমাৰ কি হ'ব 17 কিউব তো 17 কিউব কৰিলে আমাৰ হ'ব 4913 আৰু এটো আছে আমাৰ সেন্টিমিটাৰ যেহেতু ভলিউম ওলাবলৈ হলে আমাৰ সেন্টিমিটাৰ কিউব দিব লাগিব যেতিয়া আমি এৰিয়া ক্যালকুলেট কৰো তেতিয়া স্কয়ার দিও আৰু ভলিউম ওলালে আমি কিউব ব্যৱহাৰ কৰো তো এটো আছিল ফার্স্ট কোৱেশ্চনৰ সলিউশন তো আমি এতিয়া নেক্সট কোৱেশ্চনটো চাম তো এটো আৰু এটা কথা মই কৈ দিছো 17 যেটো কিউব লিখিছো এটো তো সকলোৱে জানে 17 কিউব মানে কি কিউব মানে হৈছে যেটো নাম্বাৰৰ ওপৰত কিউব থাকে হেতু নাম্বাৰ 3 বাৰ পূৰণ হয় তো 17 কিউব মানে 17 মাল্টিপ্লাইড বাই 17 মাল্টিপ্লাইড বাই 17 3 বাৰ 17 পূৰণ কৰিলে আমাৰ এটো পাম 4913 তো এটা নেক্সট কোৱেশ্চনটো চাও আমি তো এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো লৈ আমি আহো 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে The diagonal of a cube is 6√3. Find its volume and surface area. তো আমাৰ ইয়াত ডায়াগোনাল টো দিয়া আছে ডায়াগোনাল টোৰ কথা মই আগতে কৈছিলো তো ডায়াগোনাল টো হৈছে আমাৰ যিকোনো এটা চিত্ৰৰ যদি আমি যিকোনো এটা বিন্দুৰ পৰা ওচৰৰ বিন্দু দুটা বাদ দি বাকি বিন্দুলৈ যদি ৰেখা এটা টানো এটো কয় ডায়াগোনাল এটো বিন্দু যদি আমি কনসিডার কৰো তেতিয়া ইয়াৰ পৰা যদি আমি ইয়ালৈকে যেটো ৰেখা টানিম এটো হ'ব আমাৰ ডায়াগোনাল ওচৰৰ বিন্দু দুটা বাদ দি এটো কনসিডার কৰিলে ওচৰৰ এটো আৰু এটো বাদ দি বাকি যত টানো বাকি যিমান বিন্দু থাকে হেবিলাকলৈ যদি আমি ৰেখা টানো এটো কয় ডায়াগোনাল আৰু যদি এটো বিন্দু আমি যদি কনসিডার কৰো তেতিয়া এটো পৰা এই ওচৰৰ বিন্দু এটো আৰু এটো বাদ দি ইয়ালৈকে ৰেখা টানিলে এটো হ'ব ডায়াগোনাল এতিয়া এই ডায়াগোনালৰ যোগটো আমাক দিয়া আছে তো এটো মই স্কয়ার লিখিছো ইয়াত কিউবৰ কথা কৈছে তো কিউবৰ ডায়াগোনালৰ আমাৰ মাপটো দিয়া আছে তো আমি প্ৰথমতে লিখি লও ডায়াগোনাল আমাক কিমান দিয়া আছে 6√3 তো এটা আমাক দিয়া আছে the diagonal of a cube is 6√3 find its volume and surface area
এতিয়া ভলিউম আৰু সারফেস এরিয়া ওলাব লাগিব। তো ভলিউম আৰু সারফেস এরিয়া ওলাবলৈ হলে আমাৰ এৰ মানটো জানিব লাগিব, মানে আমাৰ বাহুৰ মানটো জানিব লাগিব। এতিয়া ডায়াগোনালৰ আমাৰ ফৰ্মুলাটো আছিলে a√3, এইটো আছিলে আমাৰ ডায়াগোনালৰ ফৰ্মুলা। তো ডায়াগোনালৰ জায়গাত ডায়াগোনাল ফৰ্মুলাটো লিখি দিলোঁ a√3 আৰু এফালে আমাৰ আছে 6√3। এতিয়া আমি কি কৰিব পাৰিম, এফালৰ যেটো √3 আৰু এফালৰ √3 কাটি দিব পাৰিম, তেতিয়া আমি এৰ মানটো পাই যাম। তো a = হ'ব আমাৰ 6। তো এর মানটো পাই যোৱাৰ লগে লগে আমি ভলিউমটো ক্যালকুলেট কৰিব পাৰিম, সারফেস এরিয়াটো ক্যালকুলেট কৰিব পাৰিম। তো এতিয়া ভলিউমটো চাও, ভলিউম হৈ যাব আমাৰ a³। তো a³ মানে 6 কিউব, 6 কিউব মানে 6টোক আমি 3 বাৰ পূৰণ কৰিব লাগিব। 6 × 6 কৰিলে আমাৰ হ'ব 216। এটো হ'ব আমাৰ ভলিউম। লগতে আমাৰ কি আছে ডায়াগোনাল, এটো সেন্টিমিটার মিটার একো দিয়া নাই, যেটো দিয়া থাকে আমি হেইভাবে মিটার থাকিলে মিটার কিউব লিখিব লাগিব, সেন্টিমিটার থাকিলে সেন্টিমিটার কিউব লিখিব লাগিব। তাৰ পিছত হৈছে আমাৰ সারফেস এরিয়া ওলাব লাগে। সারফেস এরিয়া হ'ব 6a²। সারফেস এরিয়া ওলোৱা ফৰ্মুলাটো হৈছে 6a²। তো 6a² যদি আমি কৰি দিও 6 × a², a মানে 6। তো এটো আমাৰ সেমে হ'ব, 6 আৰু 6² মিলি হ'ব 6 কিউবে হৈ যাব। তো 6 কিউব হৈ গলে আমাৰ আনসারটো আলটিমেটলি সেমে আহিব 216। তো দুটাৰ ভলিউম আৰু আমাৰ কি কয় সারফেস এরিয়াটো আমি বিচাৰি উলিয়ালো। এতিয়া ডায়াগোনাল অফ আ কিউব ইজ 6√3। যদি ডায়াগোনাল দিয়া থাকে তেতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। ডায়াগোনাল ফৰ্মুলাটো ব্যৱহাৰ কৰি তাৰ পিছত আমি বাকিখিনি উলিয়াব লাগিব। তো এইটো আমি ডায়াগোনালটো এইটো আমাৰ জাস্ট স্কোয়াৰৰ ক্ষেত্ৰত আছে। আমি কিউবৰ ক্ষেত্ৰত যদি আমি চাও তেতিয়া ডায়াগোনালটো কিউবৰ ক্ষেত্ৰত বেলেগ হ'ব। কিউবৰ ক্ষেত্ৰত ডায়াগোনালটো এনেকুৱা হ'ব, এইটো যেটো চিত্ৰ আছে এইটো হ'ব, এনেকৈ কৰিলেও হ'ব, তেনেকৈ কৰিলেও হ'ব। কিউবৰ ক্ষেত্ৰত কি হয়, আমাৰ বহুত কেইটা হেৰি থাকে, সাইড থাকে, সেইকাৰণে ডায়াগোনালটো কেইবাটাও ডায়াগোনাল হৈ যায়। তো ডায়াগোনালটো আমি না আঁকিলেও হ'ব, আঁকিব নালাগে, জাস্ট আমি ফৰ্মুলাটো জানিলে এইখিনি কৰিব পাৰিম। এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাও। Two cubes have their volumes in the ratio 1:27. দুটা কিউব আছে, দুটা কিউবৰ ভলিউমৰ ৰেশিও দিয়া আছে 1:27। দ্যাট মিন্স আমি কিউব দুটা ধৰি ললো, এটো এটা কিউব, এটো এটা কিউব। তো এটোৰ ভলিউমৰ ৰেশিওটো 1 আৰু এটোৰ 27। এতিয়া আমাৰ কি দিয়া আছে, ফাইন্ড দ্য ৰেশিও অফ দেয়াৰ সারফেস এরিয়া। তো এই আমাৰ কিউব দুটাৰ সারফেস এরিয়াৰ ৰেশিওটো আমি উলিয়াব লাগে। এতিয়া আমি কি কৰিম, সারফেস এরিয়াৰ ৰেশিওটো আমি কেনেকৈ ওলাম, এই ৰেশিওটোৰ পৰাই আমি এই দুটাৰ সারফেস এরিয়াৰ ৰেশিওটো ওলাম। এতিয়া দুটা কিউব আছে, দুটা কিউবৰ প্ৰথমটোৰ ভলিউমৰ ৰেশিও আছে 1, সেকেন্ডৰ আছে 27। এতিয়া আমি এটো কি লিখিব পাৰো, ভলিউম = 1 বুলি আমি ধৰি ললো আৰু এটোৰ ভলিউমটো আমি 27 বুলি ধৰি ললো। এতিয়া ভলিউমৰ ফৰ্মুলাটো আমাৰ কি আছিলে, a³। তো a³ = 1 ধৰিলো আৰু এটো আমাৰ আছে, এটো a³ হয়, a³ = এফালে লিখিলো আমি 27। এতিয়া ইয়াৰ পৰা আমি এৰ মানটো ওলাব লাগিব। এৰ মানটো আমি ওলালে আমি সারফেস এরিয়াৰ যেটো ৰেশিও আছে এই ৰেশিওটো আমি ওলাব পাৰিম। তো এৰ মানটো কেনেকৈ ওলাব পাৰিম, আমি a³ আমি এটো 1³ লিখি দিব পাৰিম। তো 1³ লিখি দিলে আলটিমেটলি কি হ'ব, এটো 1 থাকিব। 1³ কৰি দিলে আমাৰ 1 হ'ব আৰু এফালে আমি কি কৰিব পাৰিম, a³ = 3³ লিখি দিব পাৰিম, তেতিয়া 27 হ'ব। 3³ মানে 3 যদি আমি 3 বাৰ পূৰণ কৰি দিও তেতিয়া আমাৰ হ'ব 27। তো আমি এটো জাস্ট ব্ৰেকেট দি এনেকৈ কিউব আকৃতিত লিখিছো আৰু কিউব আকৃতিক চেঞ্জ কৰাৰ পিছত আগৰ যেটো নাম্বাৰ আছে আগৰ নাম্বাৰটোৰ লগত মিলিব লাগিব। তো এটোক 1³ কৰি দিলে এটো 1 থাকিব আৰু এটোক 3³ কৰি দিলে 27 হ'ব। এটো কৰি দিয়াৰ কাৰণটো এতিয়া আমি গম পাম। তো ইয়াতো কিউব আছে, ইয়াতো কিউব আছে, কিউব কাটি গলে আমাৰ এৰ মানটো এতিয়া আমি পাই যাম। a = হ'ব 1 আৰু এটোৰ ক্ষেত্ৰত এৰ মানটো কিমান হ'ব, এটো 3 কাটি গলে আমাৰ থাকিব a = 3। তো প্ৰথম যেটো আমাৰ কিউব আছে এই কিউবটোৰ ক্ষেত্ৰত এৰ মানটো হ'ব 1 আৰু সেকেন্ড কিউবটোৰ কাৰণে এৰ মানটো হ'ব 3। এতিয়া আমি সারফেস এরিয়াৰ ৰেশিওটো উলিয়াই দিব পাৰিম। তো সারফেস এরিয়াৰ ৰেশিওটো আমাৰ কি হ'ব, সারফেস এরিয়াৰ ৰেশিও। তো সারফেস এরিয়া প্ৰথমটোৰ কিমান হ'ব, সারফেস এরিয়া 6, আমাৰ জানো সারফেস এরিয়াৰ যেটো ফৰ্মুলা আছে এটো হৈছে 6a²। তো প্ৰথমটোৰ কাৰণে কি হ'ব, 6a² পাতিলে 6a² যদি প্ৰথমটোৰ কাৰণে পাতো তেতিয়া হ'ব 6 * a মানে 1, প্ৰথমটোৰ কাৰণে 1² তো 1² কৰিলে 1 হ'ব, আলটিমেটলি এটো আমাৰ 6 হ'ব। 6 লগত 1 পূৰণ কৰিলে 6 হ'ল। আৰু সেকেন্ডৰ ক্ষেত্ৰত যদি আমি চাও 6a² টো আমি কি কৰিম, 6 সেকেন্ডৰ ক্ষেত্ৰত এৰ মানটো আমাৰ আছে 3, তো এৰ জায়গাত আমি পাতিম 3। তো 3² কৰিলে আমাৰ কিমান হ'ব, 9।
তো 9 6 আৰু এফালে হৈ গ'ল আমাৰ 9 6 9 যে আমাৰ হ'ব 54 তো আমাৰ ৰেচিঅ'টো এফালে পালোঁ আমি 6 এফালে পালোঁ 54 তো আমি এইটো এনেকৈ লিখিব পাৰিম 6/54 তো এইটোক আমি আৰু কাটাকাটি কৰিব পাৰিম 6 দি কাটিব পাৰিম 6 1 গুণে 6 6 9 গুণে 54 তো আমাৰ এইটো হ'ব 1 ওপৰৰ 1 to 1 আৰু ইছটু 9 তো আমাৰ ৰেচিঅ'টো হ'ব 1:9 তো এইটোৱে আছিলে আমাৰ সলিউশন তো নেক্সট কোৱেশ্চন চাম এতিয়া আমি তো এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাওঁ কিউবয়েডৰ কেইটামান কোৱেশ্চন চাম তো 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ফাইন্ড দ্য ভলিউম এণ্ড সাৰফেস এৰিয়া ভলিউম আৰু আমাৰ সাৰফেস এৰিয়া ওলাব লাগে অফ এ কিউবয়েড এটাৰ ভলিউম আৰু সাৰফেস এৰিয়া ওলাব লাগে আমাৰ য'ত নেকি কিউবয়েডটোৰ জোখটো দিয়া আছে 16 মিটাৰ লং 14 মিটাৰ ব্ৰড এণ্ড 7 মিটাৰ হাই তো কিউবয়েডটো আমি ইয়াত আঁকি লৈছোঁ তো লেন্থটো আমাৰ 16 মিটাৰ তাৰপিছত ব্ৰেড যেটো আছে এইটো ব্ৰেডটো আমাৰ 14 মিটাৰ আৰু যেটো হাইটো আছে সেইটো হৈছে 7 মিটাৰ তো আমাৰ ইয়াত কি দিয়া আছে লেন্থ ইকুৱেল টু 16 ব্ৰেড ইকুৱেল টু 14 মিটাৰ আৰু হাইট ইকুৱেল টু আমাৰ 7 মিটাৰ তো ইয়াৰ পৰা আমাৰ কি ওলাব দিছে ভলিউম তো কিউবয়েডৰ ভলিউম ওলোৱা ফৰ্মুলাটো আছিলে ভলিউম ইজ ইকুৱেল টু L ইনটু B ইনটু H L into B into H কৰি দিলে আমাৰ ওলাই যাব 16 into 14 into 7 এই গোটেইকেইটা মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো ওলাই আহিব 1568 এইটো হ'ব আমাৰ মিটাৰ কিউব তো এতিয়া নেক্সট আমি তলৰ হেৰিটো ওলাম সাৰফেস এৰিয়াটো ওলাম এতিয়া নেক্সট আমি টোটাল সাৰফেস এৰিয়াটো ওলাম তো সাৰফেস এৰিয়াৰ ফৰ্মুলাটো আছিল আমাৰ 2 into L into B plus B into H plus H into L এইটো আছিলে আমাৰ ফৰ্মুলাটো তো এই ফৰ্মুলাত পাতি দিলে আমাৰ ওলাই যাব 2 L into B L মানে 16 B মানে 14 16 multiplied by 14 মাজত যোগ আছে যোগ দিলো B টো হৈছে তাৰপিছত B into H B টো হৈছে 14 H টো হৈছে 7 তাৰপিছত H টো আকৌ মাজত প্লাস আছে মাজত প্লাস দিলো H ৰ মান 7 আৰু আমাৰ L ৰ মান কিমান হ'ব 16 এই দুটা মাল্টিপ্লাই হ'ব তো এই গোটেইখিনি আমি মাল্টিপ্লাই কৰি চাব লাগিব 2 into 16 আৰু 14 মাল্টিপ্লাই কৰি তাৰপিছত 14 into 7 মাল্টিপ্লাই কৰি আৰু 7 into 16 মাল্টিপ্লাই কৰি গোটেইটো মাল্টিপ্লাই কৰিলে আমাৰ ওলাব মাল্টিপ্লাই কৰি যদি আমি যোগ কৰিয়ে দেখাই দিওঁ মই 16 into 14 পজ কৰি তো এতিয়া আমি মাল্টিপ্লাইখিনি কৰিলোঁ তো প্ৰথমটো মাল্টিপ্লাই কৰাত আমাৰ হ'ল 224 সেকেন্ডটো কৰিলে হ'ব 98 থাৰ্ডটো কৰিলে হ'ব 112 তো এই গোটেইকেইটা আমি যোগ কৰিম গোটেইকেইটা যোগ কৰিলে আমাৰ হ'ব 434 হ'ব আৰু এইটোৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰি দিওঁ 2 4 গুণে 8 2 3 গুণে 6 2 4 গুণে 8 তো আমাৰ হৈ গ'ল 868 তো আমাৰ টোটাল সাৰফেস এৰিয়াটো ওলাইছে 868 আৰু এইটোৰ লগত আমাৰ মিটাৰ আছে সেইকাৰণে আমি দিব লাগিব মিটাৰ আৰু এৰিয়া থাকিলে আমি স্কয়াৰ দিব লাগিব তো আমাৰ আমি পালো ভলিউমটো পালো 1568 মিটাৰ কিউব আৰু টোটাল সাৰফেস এৰিয়াটো পালো 868 মিটাৰ স্কয়াৰ তো এইটো আছিল আমাৰ আনসাৰ নেক্সট কোৱেশ্চনটো লৈ যাম আমি তো আমাৰ নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 টো চাও আমি ফাইন্ড দ্য লেন্থ অফ দ্য লংগেষ্ট পোল that can be placed in a room 12 meter long 18 meter broad and 9 meter high এটা কৈছে আমাৰ এটা ৰুম আছে ৰুমটোৰ আমাৰ জোখমাক দিয়া আছে ইয়াত 12 মিটাৰ লং 8 মিটাৰ ব্ৰড আৰু 9 মিটাৰ হাই এটা কৈছে এই ৰুমটোৰ ভিতৰত সবতকে লংগেষ্ট মানে সবতকে দীঘলীয়া পোল মানে খুঁটি এটা মানে দীঘলীয়া খুঁটা এটা আমাৰ লগাব লাগে তো খুঁটা বা যিকোনো আমাৰ তেনেকুৱা এটা হেৰি লগাব লাগে তো দীঘলীয়া পোল এটা লগাবলৈ হলে আমাৰ কি সবতকে ডাঙৰ দীঘলীয়া পোলটো আমাৰ যেটো লগাম হেতু কিমান মিটাৰ দীঘল হ'ব এতিয়া আমাক সুধিছে যে সবতকে দীঘল যেটো পোল এতিয়া আমি যদি ইয়াত এটা খুঁটি দিও তেতিয়া এই খুঁটিটো সবতকে দীঘল নহব বা এনেকে দিলেও আমাৰ খুঁটিটো সবতকে দীঘল নহব তো সবতকে দীঘল খুঁটি দিবলৈ হলে আমি বেকাবেকিকে দিব লাগিব এটা চুকৰ পৰা আৰু এটা চুকলৈ যদি আমি এটা খুঁটি দিও তেতিয়া এই খুঁটিটো হ'ব আমাৰ সবতকে দীঘল তো সবতকে দীঘল যেটো খুঁটি হ'ব হেতু হ'ব আমাৰ যেটো চিত্ৰটো আছে এই চিত্ৰটো ডায়াগোনাল একচুয়ালি তো আমাৰ খুদিছে যে ডায়াগোনালটোৰ মাপ কিমান হ'ব তো সবতকে লংগেষ্ট পোল যদি আমি এনেকে টানি দিও সবতকে এটা চুকৰ পৰা আৰু এটা চুকলৈ যদি এনেকে এটা ৰেখা টানি দিও এটো হ'ব আমাৰ সবতকে দীঘল পোল তো এই পোলটোৰ আমাৰ জোখটো ওলাব দিছে
তো পোলটোৰ জোখটো মানে আমাৰ ডায়ামিটাৰটো ওলাব ডায়াগনেলটো ওলাব দিছে এতিয়া আমাৰ এইটো হৈছে আমাৰ কিউবয়েডৰ যদি আমাৰ ডায়াগনেল ওলাব লাগে এইটোৰ এটা ফৰ্মুলা আছে তো ডায়াগনেল অফ কিউবয়েড ইজ ইকুৱেল √, length square plus breadth square plus height square তো √, কৰি গোটেইকেইটা স্কুৱেৰ কৰি দিলে আমাৰ যিটো ভ্যালু পাম সেইটোৱে হ'ব আমাৰ ডায়াগনেল এতিয়া আমাৰ প্ৰথমটো কিমান আছে √, এলৰ মানটো হৈছে 12 স্কুৱেৰ প্লাছ ব্ৰেডটো হৈছে আমাৰ 8 স্কুৱেৰ তাৰপিছত হাইটটো হৈছে আমাৰ 9 স্কুৱেৰ তো এই গোটেইকেইটা যোগ কৰি আমি যদি ৰুট কৰি দিওঁ তেতিয়া আমাৰ আনসাৰটো ওলাই আহিব তো এইটো হ'ব 12 স্কুৱেৰ কৰিলে হ'ব 144 8 স্কুৱেৰ কৰিলে হ'ব আমাৰ 64 আৰু 9 স্কুৱেৰ কৰিলে আমাৰ হ'ব 81 তো এই গোটেইকেইটা যোগ কৰিলে হ'ব আমাৰ 289 এটা 289ক যদি আমি ৰুট কৰি দিওঁ তেতিয়া আমাৰ হ'ব 17 তো আমাৰ যেটো ডায়াগনেলৰ যেটো মান হ'ব এটো হ'ব 17 মিটাৰ তো এনেকৈ যদি আমাক কোনোবা এটা ৰুমৰ লংগেষ্ট পোলটো ওলাব দিয়ে তেতিয়া আমাৰ আমি গম পাব লাগিব যে এটো আমাৰ ডায়াগনেলটো ওলাব দিছে তো ডায়াগনেলটো ওলাই দিলে হ'ব লাগিলে এটো কিউবে হওক বা কিউবয়েড হওক যিকোনো হওক তো আমি ডায়াগনেলটো ওলাই দিলে আমাৰ আনসাৰটো ওলাই আহিব তো এটো আছিল আমাৰ আনসাৰ নেক্সট কোৱেশ্চনটো চাম এতিয়া আমি তো এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চাম আমি the length breadth and height of a cuboidৰ আমাৰ কি দিয়া আছে length breadth আৰু height দিয়া আছে তো length breadth আৰু height টো দিয়া আছে ৰেশিওত are given in the ratio 1:2:3 তাৰ পিছত কি কৈছে যে the length breadth and height of the cuboid are increased by কৈছে length breadth আৰু height টো যদি আমি ইনক্ৰিজ কৰি দিও by প্ৰথমটো দিছে 100% সেকেন্ড দিছে 200% তাৰ পিছত থাৰ্ড আকৌ দিছে 200% that means প্ৰথম মানে length টো আমি 100% বহালো আৰু length breadth টো 200% আৰু যেটো আমাৰ height আছে এটো আমি 200% যদি বহাই দিও তেতিয়া কি হয় then the increase in the volume of the cuboid কৈছে যদি আমি এনেকে length breadth আৰু height টো বহাই দিও তেতিয়া আমাৰ ভলিউম টো কিমান ইনক্ৰিজ হ'ব টোটাল ভলিউম টো কিমান ইনক্ৰিজ হ'ব এতিয়া আমি প্ৰথমতে চাও যে length breadth and height আমাৰ ৰেশিওত দিয়া আছে 1:2:3 তো ৰেশিওত যেহেতু দিয়া আছে তো আমি নাজানো এটাৰ মান কিমান তো প্ৰথমতে আমি ধৰি লও length টো আমি ধৰি ললো প্ৰথমটো হ'ব length 1 মানে অকল x breadth টো আমি ধৰি ললো 2x আৰু length breadth আৰু height টো ধৰি ললো আমি 3x তো length breadth height আমি x 2x আৰু 3x ধৰি ললো এতিয়া আমি যদি length breadth আৰু হাইটৰ মানটো একেটা হয় তেতিয়া আমাৰ ভলিউমটো কিমান হ'ব কিউবয়েডৰ ভলিউম ওলোৱা ফৰ্মুলাটো আমাৰ কি আছিল L into B into H তো তিনটা আমি পূৰণ কৰি দিলে হ'ব x into 2x into 3x গোটেইটা আমি পূৰণ কৰি দিলো গোটেইটা পূৰণ কৰি দিলে আমাৰ কি হ'ব 3 2 গুণে 6 আৰু 3টা x আছে 6 3টা x পূৰণ কৰিলে হ'ব 6x³ তাৰ পিছত কৈছে যে আমাৰ যদি যিকেটা লেন্থ ব্ৰেথ আৰু হাইট আছে একেটা যদি আমি 100% 200% আৰু 200% গ্ৰেজুৱেলি যদি বঢ়াই যাও ৰেসপেক্টিভলি যদি বঢ়াই যাও তেতিয়া আমি কি হ'ব আমাৰ কৈছে যেটো ভলিউম আছে ভলিউমটো কিমান চেঞ্জ হ'ব তো প্ৰথমটো আমি চাও আফটাৰ ইনক্ৰিজিং আমি ইনক্ৰিজ কৰাৰ পিছত তো ইনক্ৰিজ কৰাৰ পিছত আমাৰ লেন্থৰ মানটো কিমান হ'ব ব্ৰেডটো কিমান হ'ব হাইটটো কিমান হ'ব এটা আমি ওলাব লাগিব তো ইনক্ৰিজ কৰাৰ পিছত লেন্থটো আমাৰ কিমান পাৰ্সেন্ট ইনক্ৰিজ কৰিছে 100% তো লেন্থ আগৰটো আছিল আমাৰ x তো 100% যদি আমি ইনক্ৰিজ কৰি দিও 100% 100ৰ পৰা আৰু কিমান পাৰ্সেন্ট ইনক্ৰিজ কৰিছে আৰু 100% ইনক্ৰিজ কৰিছে তো 100 টো আমাৰ হৈ যাব 200 তো এটো ইনক্ৰিজ যিমান কৰে বাঢ়ি ইমান যোগ হৈ যায় তো আগতে আছিল 100 আৰু 100 যোগ হোৱাত হৈ গল 200% তো এটো আমাৰ কিমান হৈ যাব 0 দুটা কাটি গলে থাকিলে 2 তো এটো হৈ যাব 2x নেক্সট আছে ব্ৰেথ টো যদি আমাৰ 2x আছিল আগত তো এতিয়া আমাৰ কিমান পাৰ্সেন্ট ইনক্ৰিজ কৰিছে 200% তো আগতে আমাৰ 100 আছিল তো 100 ৰ পৰা আৰু কি কৰিছে আৰু 200% বঢ়াই দিছে দ্যাট মিন্স 100 টো আৰু 200 বঢ়াই দিলে আমাৰ হৈ যাব 300 তো 300 হৈ গল তো এতিয়া আকৌ এই 0 দুটা আমি কাটি দিলো তেতিয়া থাকিলে 3 2 গুণে 6 6x তাৰ পিছত হাইট টো আমাৰ আকৌ 200% বঢ়াইছে হাইট টো আমাৰ আছিল 3x মাল্টিপ্লাইড বাই 200 বঢ়াই দিলে আমাৰ হৈ যাব 100 ৰ লগত 200 বঢ়াই দিলে 300 হৈ যাব
আগতে আছিল 100 এতিয়া হৈ যাব 300 এতিয়া 200 বঢ়াই দিয়াৰ পিছত এই 0 দুটা কাটি গ'ল থাকিব 3 3 গুণে 9 লগতে আছে x এতিয়া আমি আমাৰ ইনক্ৰিজ কৰাৰ পিছত ভলিউম হেৰিটো লেন্থ ব্ৰেথ আৰু হাইটটো ইনক্ৰিজ কৰাৰ পিছত আমাৰ লেন্থটো হ'লগে আগৰটো আছিল x এবাৰ হৈ গ'ল 2x ব্ৰেথটো আছিল 2x এটো হৈ গ'ল 3x আৰু এটো হাইটটো আছিল 3x হৈ গ'ল 9x এতিয়া আমি ইনক্ৰিজ কৰাৰ পিছত আমাৰ ভলিউমটো ক্যালকুলেট কৰিব লাগিব তো ইনক্ৰিজ কৰাৰ পিছত ভলিউমটো কিমান হ'ব আমি চাও তো ভলিউমটো এই তিনটা আমি পূৰণ কৰি দিম 2x পূৰণ 6x পূৰণ 9x গোটেইটা পূৰণ কৰিলে আমাৰ কিমান হ'ব 9 9 6 গুণে 54 54 টু যা 108 লগতে হ'ব 3টা x কিউব তো আমাৰ আগৰ ভলিউমটো আমি পালো 6x কিউব আৰু পিছৰ ভলিউমটো আমি পালো 108x কিউব তো বাকিখিনি মই বাকিখিনি মুছি দিছো তলত এতিয়া আমি আগৰটোৰ ভলিউমো পালো নতুন ভলিউমটো পালো এতিয়া চাও কিমান ইনক্ৰিজ হৈছে আমাক খুদিছে যে ইনক্ৰিজ কিমান হৈছে therefore increase in ভলিউমটো আমাৰ কিমান ইনক্ৰিজ হৈছে তো আগৰটোত 6x কিউব আৰু নতুনটো হৈ গ'ল 108x কিউব তো নতুনটো আমাৰ যেহেতু বেছি হৈ আছে তো ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰি দিলে পাই যাম আগৰটো আছিল 6x কিউব তো বৰ্তমানটো এটো আগৰটো এটো আছিল তো এটোৰ পৰা এটো বিয়োগ কৰি দিলে আমাৰ হ'ব 102x কিউব তো ইনক্ৰিজ হোৱা ভলিউমৰ পৰিমাণটো হৈছে এটো 102x কিউব এটা যদি আমাক খুদে যে ইনক্ৰিজ কিমানখিনি হৈছিল তেতিয়া আমাৰ আনসাৰটো এটো হ'ব আৰু যদি হবে কিমান টাইমস ইনক্ৰিজ হৈছে মানে আগৰটোতকৈ কিমান টাইমস ইনক্ৰিজ হৈছে আগৰটো আছিল ইমানখিনি ভলিউম আৰু নতুন যেটো ইনক্ৰিজ হৈ নতুন যেটো হৈছে বা ইনক্ৰিজ যেটো হৈছে তো আগৰটো যেটো ভলিউম আছিল আৰু যেটো ইনক্ৰিজ হৈছে ইনক্ৰিজ হোৱাটো কিমান টাইমস মানে বেছি হৈছে তো হেতু উলাবলৈ হলে আমি কি কৰিব লাগিব যদি আমি হেতু উলাব বিচাৰো তেতিয়া যদি আমাৰ কিমান টাইমস হেতু খুদে তেতিয়া আমি কি কৰিম আগত কিমান আছিল এটো তলত লিখিম 6x কিউব আৰু যিমান ইনক্ৰিজ হৈছে এটো ওপৰত লিখিম 102x কিউব এটো ওপৰত লিখিম ইনক্ৰিজ হৈ কিমান টোটাল হৈছে গৈ হেতু নিলিখো কিমান ইনক্ৰিজ হৈছে হেতুহে ওপৰত লিখিম তো এতিয়া x কিউব কাটি গলে আমাৰ কিমান থাকিব 6 দি কাটিলে 6 1 গুণে 6 থাকিলে 4 6 7 গুণে 42 তো আমাৰ হ'ব 17 টাইমস মানে আগৰ যেটো আমাৰ ভলিউম আছিল হেতু ভলিউমৰ পৰা নতুন যেটো ভলিউম হৈছে গৈ হেতু ভলিউমত ইনক্ৰিজ আমাৰ কিমান হৈছে 17 টাইমস ইনক্ৰিজ হৈছে মানে 17 গুণ বেছি বাঢ়ি গৈছে তো যদি আমাক খুদে যে ইনক্ৰিজ কিমান হৈছে তেতিয়া এটো হ'ব আনসাৰ আৰু যদি কিমান গুণ বাঢ়িছে তেতিয়া আমি 17 টাইমস লিখিব লাগিব তো আমাৰ এখিনি আছিল কিউব আৰু কিউবয়েডৰ কোৱেশ্চন তো এখিনি ৰিলেটেড আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু যদি তথাপিও ডাউট ওলাই তেতিয়া আপোনালোকে ভিডিওটো আকৌ এবাৰ চাব তো সকলোলৈ ধন্যবাদ থাকিল থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ ওয়ান্স अगेन